কোকৰাঝাৰত নিৰ্বাচনৰ পিছত হিংসাত্মক ঘটনা কাৰিগাঁৱত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে এপছুৰ কাৰ্যালয় এম বাথাৰ নেতৃত্বত এপছুৰ কাৰ্যালয়ত আক্ৰমণৰ অভিযোগ প্ৰায় 40-50খন বাহনেৰে আহিছিল আক্ৰমণকাৰীৰ দলটো মাজনিশা সংঘটিত হৈছে হিংসাত্মক ঘটনা দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে দুগৰাকী লোক ঘটনাস্থলীত উপস্থিত নিৰাপত্তাৰক্ষীৰ বৃহৎ দল আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত এই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা এপছুৰ সভাপতি খৰমদাও ৱাৰীৰ অভিযুক্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছত হিংসাত্মক ঘটনা সংঘটিত হৈছে কোকৰাঝাৰত এয়া কাৰিগাঁও দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে এপছুৰ কাৰ্যালয় এম বাথাৰ নেতৃত্বত এপছুৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰায় 40ৰ পৰা 50খন বাহনেৰে আহিছিল আক্ৰমণকাৰীৰ বৃহৎ দল মাজনিশা সংঘটিত হয় এই হিংসাত্মক ঘটনা দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় দুগৰাকী লোক ঘটনাস্থলীত নিৰাপত্তাৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হয় আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে এই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা এপছুৰ সভাপতি খৰমদাও ৱাৰীৰ অভিযুক্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী এই কাৰিগাঁও অঞ্চলত আমাৰ এজন থাৰং বুলি গাঁৱত আমাৰ নৰ্থ কোকৰাঝাৰ আঞ্চলিক শাখাৰ সভাপতিৰ ঘৰত এটা পৰিৱেশ এনেকা যে ইয়াত বিভিন্ন ঠাইৰ পৰা 40-45খনমান গাড়ী ইয়াতে ইউথ বিপিএফৰ লিডাৰশ্বিপত আৰু আমি শুনিবলৈ পাইছোঁ ইয়াত বাথা ইনভলভমেণ্ট আছে তাত গৈ তেওঁলোকে সেইটো গাঁৱৰ ফালে গৈ কি উদ্দেশ্যত তেওঁলোকে তাত গৈছে আমাৰ এপছুৰ আঞ্চলিকৰ সভাপতিৰ ঘৰৰ ফালে গৈ তেওঁলোকে আক্ৰমণমূলক এটা ব্যৱহাৰ তাত চৰিত্ৰ দেখুৱায় তাৰ পৰিণতিত গাঁৱৰ মানুহে তাত মানে বিপুলৰ ঘৰৰ চাৰিওদিকে তেওঁলোকে গাঁত দি আছিলে তাৰ পিছত তাতে এটা কাজিয়া বা সূত্ৰপাত হয় আৰু ইয়াৰ যি এটা চিটুৱেশ্যন সকলো ৰাইজে দেখা পাইছে সকলো ৰাইজে বুজি পাইছে যে তেওঁলোকে এটা বেয়া মনোভাৱ লৈ আহিছিল আৰু কি যে আফটাৰ পল বা ইলেকশ্যন শেষ হোৱাৰ পাছত তেওঁলোকে কি উদ্দেশ্য লৈ আৰু ভাইলেণ্ট মনোভাৱেৰে তেওঁলোকে তাত গৈ গাঁৱৰ ফালে যিটো এটা ডিষ্টাৰবেন্সৰ ভাইলেন্সৰ এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিছিলে কোকৰাঝাৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক সুৰজ বসুমতাৰীৰ সৈতে আমি সংযুক্ত হৈছোঁ সুৰজ এই ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি তথ্য লাভ কৰিছে হয় জয়ন্ত ক'ব লাগিব যোৱাকালি সমগ্ৰ ৰাজ্যজুৰি 126টা বিধানসভা সমষ্টিৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছত মাজনিশা কোকৰাঝাৰ জিলাৰ 2-3 ঠাইত কিছু বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ তথ্য আমাৰ হাতত আহিছে বিশেষকৈ কালি নিশা অভিযোগ উত্থাপিত হৈছে NLFৰ প্ৰাক্তন নেতা এম বাথাৰ নেতৃত্বত প্ৰায় 40-50খন বাহনেৰে যোৱা এটা সুসজ্জিত দলে প্ৰথমে তেওঁলোকে কোকৰাঝাৰ জিলাৰ কাৰিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত যি উত্তৰ কাৰিগাঁও আঞ্চলিকৰ সভাপতি এগৰাকীৰ বাসগৃহলৈ তেওঁলোকে যায় আৰু তেতিয়া স্থানীয় ৰাইজে গম পায় যে তেওঁলোকৰ উদ্দেশ্য সঠিক নহয় গতিকে তেওঁলোকে বুজাব চেষ্টা কৰিছিলে যে আপোনালোকে নিৰ্বাচন হৈ যোৱাৰ পিছত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে তাৰ পিছত আপোনালোকে কিয় আহিছে তেতিয়াই দুই পক্ষৰ মাজত বাদানুবাদ হয় আৰু ফলত গাঁওবাসীয়ে তেওঁলোকক কয় যে আপোনালোকে ইয়াৰ পৰা যাওক আমিও শান্তি বিচাৰো আৰু কোনো ধৰণৰ আমি হুলস্থুলীয়া পৰিৱেশ নিবিচাৰো কিন্তু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে যি কাৰিগাঁও ইউনিট এপছুৰ কাৰ্যালয় সেই কাৰিগাঁও ইউনিট এপছুৰ কাৰ্যালয়লৈ আহি কাৰ্যালয়ৰ আচবাব পত্ৰ লণ্ডভণ্ড কৰাৰ লগতে এপছুৰ যি সাংগঠনিক পতাকা সেই পতাকাখন নমাই ফালি চিঙি পেলাই দিয়ে লগতে কাৰ্যালয়টোৰ দুৱাৰ খিৰিকী চাউল আলু ইত্যাদি বিভিন্ন ধৰণৰ সা সামগ্ৰী তেওঁলোকে লণ্ডভণ্ড কৰি পেলাই আৰু এই তাত যিকেইজন এপছুৰ সদস্য আছিলে তেওঁলোক কোনোমতে প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হয় আৰু এই সমগ্ৰ ঘটনাত নিশাই কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা বিশাল আৰক্ষীয়ে তেওঁলোকক তাৰ পৰা পঠিয়াবলৈ সক্ষম হয় আৰু আজি এপছুৰ কেন্দ্ৰীয় সভাপতি খৰমদাও ৱাৰীয়ে সমগ্ৰ ঘটনাত তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আমাৰ কোকৰাঝাৰ সমষ্টিৰ পূৰ্বৰ বিধায়ক লৰেন্স ইছলাৰী আজি উপস্থিত হৈ তেওঁ সমগ্ৰ ঘটনা তদাৰক কৰিছে আৰু তেওঁ গৰিহণা দিছে যে এনেকুৱা ধৰণৰ ঘটনা পুনৰাই সংঘটিত নহয় আৰু যিসকল দোষী সেই দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনলৈ আহ্বান জনাইছে আৰু বিশেষকৈ যোৱা নিশা শান্তিপূৰ্ণ নিৰ্বাচন হৈ যোৱাৰ পিছত কোকৰাঝাৰ জিলাৰ যি কাৰিগাঁৱৰ পৰা হলটু গাঁও আৰু 3টা স্থানত
তেওঁলোকে অভিযোগ আনিছে যে এই সমগ্ৰ ঘটনাৰ আঁৰত BPFৰ যুৱ কৰ্মী জড়িত আছে আৰু যি প্ৰাক্তন NLFB নেতা M বাথা জড়িত আছে আৰু তেওঁৰ নেতৃত্বত হোৱা বুলি তেওঁলোকে অভিযোগ আনি আজি ইতিমধ্যে কোকৰাঝাৰ থানাত এজাহাৰ দাখিলৰ কাৰণে তেওঁলোকে আগবাঢ়িছে। ধন্যবাদ সুৰজ। ব্ৰেকিং নিউজ, শ্যাম কানু মহন্তৰ জামিন আবেদন দাখিল। শ্যাম কানুৰ জামিন আবেদন দাখিল অধিবক্তাৰ। ফাষ্ট ট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। পূৰ্বে জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল শ্যাম কানু মহন্তই। প্ৰথমে জামিন আবেদন দাখিল কৰি তাৰ পিছত ছত্ৰভংগ দিছিল, প্ৰত্যাহাৰ কৰিছিল সেই জামিন আবেদন। কিন্তু শেহতীয়াকৈ পুনৰ এবাৰ শ্যাম কানুৰ অধিবক্তাই ফাষ্ট ট্ৰেক আদালতত দাখিল কৰিছে জামিন আবেদন। জুবিন হত্যাৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্ত বাক্সা কাৰাগাৰত কাৰাবন্দী। শ্যাম কানু মহন্তই জামিন আবেদন দাখিল কৰিছে। শ্যাম কানুৰ জামিন আবেদন দাখিল অধিবক্তাৰ। ফাষ্ট ট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। পূৰ্বে জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল শ্যাম কানু মহন্তই। ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ বা জুবিন গাৰ্গৰ হত্যাৰ। SITয়ে জুবিন গাৰ্গক হত্যা কৰাৰ কথা উল্লেখ কৰিছিল আৰু সেই মৰ্মে 5 অভিযুক্তৰ বিৰুদ্ধে হত্যাকাণ্ডৰ ধাৰা আৰোপ কৰা হৈছিল। ইয়াৰ পূৰ্বেও আন কেইবাগৰাকী অভিযুক্তই জামিন আবেদন জনাইছিল, জামিন আবেদন কৰিছিল যদিও সেই আবেদন প্ৰত্যাহাৰ কৰা হৈছিল। সেই জামিন আবেদন নাকচ কৰা হৈছিল। তাৰ মাজতে শ্যাম কানু মহন্তই ইয়াৰ পূৰ্বেও জামিন আবেদন কৰিছিল যদিও পৰৱৰ্তী সময়ছোৱাত প্ৰত্যাহাৰ কৰিছিল। ইতিমধ্যে নিৰ্বাচন সমাপ্ত হৈছে। অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে শ্যাম কানু মহন্তৰ অধিবক্তাই জামিন আবেদন দাখিল কৰিছে ফাষ্ট ট্ৰেক আদালতত। সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে আমি সংযুক্ত হৈছোঁ। বিৰিঞ্চি, এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ যে শ্যাম কানু মহন্ত জুবিন হত্যাৰ অন্যতম অভিযুক্ত শ্যাম কানু মহন্তৰ হৈ অধিবক্তাই জামিন আবেদন দাখিল কৰিছে ফাষ্ট ট্ৰেক আদালতত। নিশ্চয় জয়ন্ত, আচলতে আশংকা কৰাৰ ধৰণে আচলতে অসমৰ ৰাইজে এই কথাটোকে আশংকা কৰি আছিল যে যিকোনো প্ৰকাৰে আচলতে ভোটগ্ৰহণ বা নিৰ্বাচনৰ পাছতেই হয়তো এই যি 7 অভিযুক্ত আছে তেওঁলোকৰ যিখিনি আইনগত যিখিনি তেওঁলোকে জামিন পোৱাৰে হওক বা যিখিনি তেওঁলোকৰ কাম কাজ সেইখিনি ক্ষেত্ৰত যে তেওঁলোক আগবাঢ়িব সেই কথাখিনি ৰাইজৰ মাজত সেই কথাখিনি চৰ্চা চলি আছিল। আৰু সেই চৰ্চা অনুসৰি আজি কিছু সময়ৰ পূৰ্বে যি আমি তথ্য লাভ কৰিছোঁ যে যিগৰাকী কলিকতাৰ পৰা নিয়োগ কৰা শ্যাম কানু মহন্তৰ যিগৰাকী অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে শ্যাম কানু মহন্তৰ হৈ জামিন আবেদন কৰিছে ফাষ্ট ট্ৰেক আদালতত। আৰু যিহেতু আজিৰ দিনটোত কেইবাটাও বিষয়ত বিশেষকৈ মহাবীৰ ৰেকোৱা আৰু যি কেইবাখনো আবেদন আচলতে SIT ফালৰ পৰা কৰা হৈছিল আৰু অভিযুক্ত পক্ষৰ পৰা কৰা হৈছিল, সেই কেইখন আবেদনক লৈ ইতিমধ্যে শুনানি প্ৰক্ৰিয়া চলি আছে। গতিকে তাৰ মাজতে ৰাজদীপ বেনাৰ্জী যিগৰাকী শ্যাম কানু মহন্তৰ অধিবক্তা, কলিকতাৰ পৰা আহি তেওঁলোকে ইয়াত বাহৰ পাতি আছে প্ৰায় বিগত 4-5 দিন ধৰি। তেওঁলোকে জামিন আবেদন কৰিছে শ্যাম কানু মহন্তৰ হৈ। আৰু সেই সমগ্ৰ আবেদনক লৈ আচলতে শুনানি কেতিয়া হ'ব, কি হ'ব, এই কথাখিনি এতিয়ালৈকে ন্যায়াধীশৰ ফালৰ পৰা কোনো ধৰণৰ নিৰ্দেশনা দিয়া নাই। তেওঁলোকে আবেদনখন কৰিছে যে আবেদনৰ শুনানি হয়তো দিন এটা ধাৰ্য কৰিব, যে শুনানিৰ দিন ধাৰ্য কৰিব। হয়তো খুব কম সময়ৰ ভিতৰতে সেই শুনানি প্ৰক্ৰিয়া শেষ কৰি শ্যাম কানু মহন্তই আচলতে জামিন পাব নে নাপাব সেই কথাখিনি তেওঁলোকে নিৰ্দিষ্ট কৰি দিব। আৰু যদি এইখিনিতে এটা কথা আমি আচলতে কৈ থব পাৰোঁ যে যদিহে ফাষ্ট ট্ৰেক আদালতত জামিন আবেদন যদি ৰিজেক্ট হয়, যদি তেওঁলোকে অগ্ৰাহ্যও হয়, কিন্তু তাৰ তাৎক্ষণিকভাৱে তেওঁলোকে যিহেতু যাব পাৰিব উচ্চ ন্যায়ালয়ত। গতিকে উচ্চ ন্যায়ালয়ত গ'লে হয়তো তেওঁলোকে খুব কম সময়ৰ ভিতৰত তেওঁলোকে জামিন পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। আৰু সেই সকলোখিনিয়েই আচলতে দেখা পোৱা গৈছে, কিয়নো এই সময়ছোৱাত ফাষ্ট ট্ৰেক আদালত গঠন কৰা ঠিক পূৰ্বৰে পৰা যি গৌতম বৰুৱা যি আদালতত সত্ৰ ন্যায়াধীশ আদালতত যি ধৰণৰ আচলতে যুক্তি তৰ্ক চলিছিল